আমাৰ আজি 23 তাৰিখ অক্টোবৰৰ প্ৰেছ ক্লাবৰ 35 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আমি এই প্ৰতিষ্ঠা দিৱস আজি বিভিন্ন কাৰ্যসূচীৰে ৰূপায়ণ কৰোঁ আৰু পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলিৰ পিছত আমি আমাৰ জনকণ্ঠ আমাৰ জনতাৰ শিল্পী জুবিন গাৰ্গলৈ আমি শ্ৰদ্ধাঞ্জলি জনাওঁ আৰু ইয়াৰ লগে লগে আমি আগন্তুক বৰ্ষত আমাৰ প্ৰেছ ক্লাবৰ উদ্যোগত গ্ৰন্থমেলা উদযাপন কৰিবলৈ ওলাইছোঁ। আমাৰ বিগত যি 2টা বৰ্ষৰ সফল সমাপ্তিৰ পিছত তৃতীয় বাৰ্ষিক গ্ৰন্থমেলা আমি উদযাপন কৰিম আৰু সেইলৈ আমাৰ আলোচনা হয় আৰু মূল কমিটি ইয়াতে আমি গঠন কৰোঁ। কথাটো হৈছে কি আজি প্ৰেছৰ যিটো আমাৰ প্ৰতিষ্ঠা দিৱস এই ক্ষেত্ৰত আমি ক'বলগীয়া আছে কি যে আজি আমাৰ দেশৰ গণতান্ত্ৰিক দেশখনত প্ৰেছে এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ৰাইজৰ যি সমস্যা মৌলিক সমস্যা আমি সেই সমস্যা ৰাইজৰ মাজত আগবঢ়াই দিয়াৰ ক্ষেত্ৰত আমি যথেষ্ট প্ৰেছৰ আমাৰ দায়িত্ব আছে আৰু এই ক্ষেত্ৰত অৱশ্যে আমি এই কথাও কৈছোঁ যে আমাৰ এই প্ৰেছৰ দায়িত্ব পালন কৰিবলৈ যাওঁতে আমাৰ কিছু প্ৰেছ কৰ্মী বা সাংবাদিক বন্ধু তেওঁলোকে মৃত্যুবৰণ কৰিবলগীয়াও হৈছে আৰু লগে লগে আমি এই কথাটো আমি কৈছোঁ যে আমাৰ প্ৰেছৰ মানুহৰ 2-এজনৰ যথেষ্ট হয়তো দুৰ্বলতাও আছে কিছু পৰিমাণে আৰু সেই ক্ষেত্ৰত আমি সকলো যে প্ৰত্যাহ্বান এই প্ৰত্যাহ্বান নেওচি আমি যাতে আগবাঢ়াই যাব পাৰোঁ আগন্তুক দিনত এই আশা ৰাখিছোঁ। ধন্যবাদ। আমাৰ এই গোটেই বৃহত্তৰ বৰ্ণগড় অঞ্চলৰ এটা মানে খুব অগ্ৰণী অনুষ্ঠান বৰ্ণগড় প্ৰেছ ক্লাব আৰু বৰ্ণগড় প্ৰেছ ক্লাবে বিভিন্ন ঘাট প্ৰতিঘাত আৰু সংঘাতৰ মাজেদি আজি 35টা বছৰত ভৰি দিছেহি। গতিকে বৰ্ণগড় প্ৰেছ ক্লাবৰ এই 35 সংখ্যক প্ৰতিষ্ঠা দিৱসত আজি আমি উপস্থিত থাকিলোঁ আৰু ইয়াত বৰ্ণগড় প্ৰেছ ক্লাবৰ বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ লগতে বৰ্ণগড় প্ৰেছ ক্লাবৰ উদ্যোগত তৃতীয়বাৰৰ কাৰণে অনুষ্ঠিত হ'বলগীয়া ফৰবুক গ্ৰন্থমেলাৰ কথাও আজি আলোচনা কৰা হয় আমাৰ সতীৰ্থ সাংবাদিক লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ উপস্থিতিত আৰু লগতে আমাৰ অতিকে স্নেহৰ অতিকে মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিও আজি আমি এই অনুষ্ঠানতে তেখেতৰ প্ৰতি আমি আমাৰ মৰম শ্ৰদ্ধা নিবেদন কৰোঁ আৰু তেখেতক আমি আজি স্মৰণ কৰোঁ আৰু এই কথাটো আমি সমগ্ৰ অসমবাসীৰ লগতে বৰ্ণগড় প্ৰেছ ক্লাব তথা আমাৰ আজিৰ এই অনুষ্ঠানত উপস্থিত থকা বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে এটাই দাবী উত্থাপন কৰিছে অসমবাসীৰ লগত যে জুবিন গাৰ্গৰ ন্যায় আমি সোনকালে পাব লাগে আৰু জুবিন গাৰ্গে ন্যায় পাবই লাগিব আৰু জুবিন গাৰ্গৰ মৃত্যু আচলতে কি ধৰণে হ'ল সেই কথাটো সমগ্ৰ অসমবাসীয়ে তেওঁৰ পৰিয়ালে জানিব বিচাৰিছে। সেই কথাটো আমি সম্পূৰ্ণ স্পষ্টকৈ আজি আমি উল্লেখ কৰিছোঁ আমাৰ এই স্মৰণ অনুষ্ঠানত যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আমি জানিব লাগিব, সেইটো আমাৰ অধিকাৰ, লগতে জুবিন গাৰ্গে ন্যায় পাবই লাগিব।